আজি আমি স্মাৰ্ট মিটাৰ লৈ পেলাই আমি আজি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিয়ে আমি আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কথাটো হৈছে স্মাৰ্ট মিটাৰ চৰকাৰে যি শেহতীয়াকৈ যিটো স্মাৰ্ট মিটাৰ দিছে, এই স্মাৰ্ট মিটাৰে সাধাৰণ দৰিদ্ৰ মানুহৰ একদম মানে হাৰাশাস্তি কৰিছে। যিটো দৈনন্দিন তেওঁলোকে হাজিৰা কৰি অনা পইচাটোৱে তেওঁলোকে ৰিচাৰ্জ কৰি থাকোঁতেই তেওঁলোকৰ আমাৰ দৰিদ্ৰ মানুহখিনি সৰ্বশান্ত হৈ পৰিছে। গতিকে এইটো চৰকাৰে যিটো হঠকাৰী সিদ্ধান্ত লৈছে, এই হঠকাৰী সিদ্ধান্তক অতি শীঘ্ৰে আমি তৎকালীনভাৱে বাতিল কৰিবৰ কাৰণে আজি আমাৰ দাবী। আৰু এই দাবীৰ ভিত্তিত আমি অসমৰ মুখ্যমন্ত্ৰীলৈ নগাঁও জিলাৰ ডিচিৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীলৈ আজি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আন এটা দাবী হৈছে যে আজি ধৰ্ষণৰ যিটো ঘটনা, এই সামগ্ৰিকভাৱে মহিলাৰ ওপৰত যিটো আক্ৰমণ বাঢ়িছে, যে হ'ল গোটেই পশ্চিমবংগৰ যি শেহতীয়া যিটো ঘটনা, এই ঘটনাই সমগ্ৰ দেশতে মহিলাৰ নিৰাপত্তাহীন অৱস্থা গঢ়ি তুলিছে। আৰু ধৰ্ষণৰ বিশেষকৈ আমি সেই ঘটনা আমি সমগ্ৰ দেশত দেখিছোঁ। আৰু লগতে আমি নগাঁও জিলাতো আজি আমি দেখিছোঁ যে কেইবাটাও ধৰ্ষণৰ ঘটনা শেহতীয়াকৈ এসপ্তাহৰ ভিতৰত দুটাকৈ ঘটনা হ'ল। এটা হৈছে ৰহা আৰক্ষী থানাৰ অধীনস্থ অন্তৰ্গত এলেকা, আৰু এটা হৈছে নগাঁও সদৰ থানা অন্তৰ্গত টকৌবাৰী ঘটনা। এই ঘটনাৰ ধৰ্ষণৰ ঘটনা, নাবালিকা ধৰ্ষণ হৈছে। এই ঘটনা প্ৰশাসনে যি ভূমিকা ল'ব লাগিছিল, এই ভূমিকাত আমি দেখিছোঁ 14 দিনত এজন অপৰাধী ৰিলিজ পাইছে। এইটো এটা আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু নগাঁৱত আমি দেখিছোঁ কেইবাটাও ধৰ্ষণৰ ঘটনা এতিয়াও কোৰ্টৰ বিচাৰাধীন হৈ আছে, আজিলৈকে তাৰ ৰিজাল্ট নাই। গতিকে এজ এ হোল মহিলা, স্মাৰ্ট মিটাৰেও আমি দেখিছোঁ যে সৰ্বশান্ত কৰিছে মহিলা সমাজকে বেছিকৈ। কাৰণ মহিলাসকলে ঘৰত থাকে, গতিকে মহিলাসকলে আজি সেই পইচা দিব লগা হয়, হাজিৰা কৰি অনা পইচাকেইটাও দিব লগা হয়। গতিকে এই চৰকাৰে যিবিলাক ভূমিকা লৈছে, এইটো সম্পূৰ্ণ মহিলা বিৰোধী আৰু দৰিদ্ৰ জনসাধাৰণ বিৰোধী কথা। গতিকে এই সিদ্ধান্তক আমি অতি শীঘ্ৰে বাতিল কৰিব দিছোঁ। আৰু মহিলাসকলক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে, আমি কৈছোঁ যিবোৰ ঘটনা সংঘটিত হৈছে ধৰ্ষণৰ ঘটনাত তৎকালীনভাৱে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে আদালতত বিচাৰ হ'বৰ কাৰণে আমি ডিমাণ্ড কৰিছোঁ। পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন আহি আছে, ইয়াৰ প্ৰভাৱ পৰিব বুলি আপুনি ক'ব পাৰে? ডেফিনেটলি মহিলাসকলটো পঞ্চায়তৰ মেক্সিমাম মহিলা পঞ্চায়তৰ আহিছে। এই মহিলাসকলে পঞ্চায়তত তেওঁলোকে ভূমিকা ল'ব। কাৰণ বিগত সময়ছোৱাত আমি দেখিলোঁ যে লোকসভা নিৰ্বাচনত আমি দেখিছোঁ যে লোকসভা নিৰ্বাচনত বিজেপিয়ে যিটো একক সংখ্যাগৰিষ্ঠতা নেপালে, এইটো মূল কাৰণ হৈছে এইটো মহিলা যে এইটো মাইক্ৰ' ফাইনেন্স। গতিকে মাইক্ৰ' ফাইনেন্সৰ যিটো প্ৰতাৰণা কৰিলে, আকৌ চূড়ান্তভাৱে আজি এইটো যিটো স্মাৰ্ট মিটাৰ, এই স্মাৰ্ট মিটাৰে কিন্তু আজি পঞ্চায়ত নিৰ্বাচনত সম্পূৰ্ণ প্ৰভাৱ পৰিব। গতিকে এইটো একদম সকলো মানুহ বিক্ষুব্ধ, গাঁৱৰ সকলো মানুহ। কাৰণ আজি বিভিন্ন মানুহ আহিব নোৱাৰে টকা পইচা কাৰণে, অভাৱৰ কাৰণে, গাড়ী মটৰত আহিবৰ কাৰণে অসুবিধা। গতিকে সেইকাৰণে তেওঁলোক আহিব, কিন্তু সকলো মানুহ বিক্ষুব্ধ হৈ আছে স্মাৰ্ট মিটাৰে।